তোমালোকৰ ক্লাছ 9-ৰ ক্লাছ 9-ৰ ছ'চিয়েল সায়েন্সৰ যেটো পলিটিক্যাল এই পলিটিক্যাল সায়েন্সৰ ভাৰতীয় গণতন্ত্ৰ চেপ্টাৰ 1 তোমালোকে পাইছা এই চেপ্টাৰ 1-ৰ মই আটাইখিনি আলোচনা কৰিম ইতিমধ্যে আমি লাইভ ক্লাছত তাৰ কনসেপ্ট সম্পূৰ্ণ আমি আলোচনা কৰিছো লাইভ ক্লাছৰ জৰিয়তে তোমালোকে সম্পূৰ্ণ বুজি পাইছা আৰু আজি আমি আলোচনা কৰিম ইয়াত থকা 1 নম্বৰীয়া যিমান এমসিকিউ আছে এমসিকিউ খিনি আলোচনা কৰিম যদিও আমি লাইভ ক্লাছত সম্পূৰ্ণ বুজাই দিছো এমসিকিউ পৰ্যন্ত বুজাই দিছো মানে মুখস্থ কৰা টিপছো দিছো কিন্তু আজি এই ভিডিওটোত তোমালোকক যেটো আমি গ্ৰুপত সেন্ড কৰিম তোমালোকে চাবৰ কাৰণে মই এই যে পিডিএফ টো সেন্ড কৰি পঠিয়াই দিম তোমালোকৰ গ্ৰুপত সো ছাত্ৰছাত্ৰীসকল যিসকল ছাত্ৰছাত্ৰী আমাৰ অনলাইন ক্লাছৰ বিষয়ে অৱগত নহয় তোমালোকে জাস্ট 1 মিনিট সময় শুনি কেনে যোৱা যে আমাৰ অনলাইন ক্লাছ চাৰিটা বিষয় পঢ়োৱা হয় ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ য'ত আমি নোটস প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ শৰ্ট নোটস আৰু লাইভ ক্লাছ মেইন হৈছে লাইভ ক্লাছ কনসেপ্ট ওয়াইজ আমি লাইভ ক্লাছত বুজাই দিওঁ য'ত ষ্টুডেন্টে নোৱাৰবিলাক খুদিব পাৰে আৰু সোশ্যাল বহুতে টান পায় কিন্তু আমাৰ ক্লাছত জয়েন হলে একেবাৰে সহজ হ'ব কিয়নো আমি কনসেপ্ট ওয়াইজ বুজাবৰ চেষ্টা কৰো যাতে ষ্টুডেন্টে বুজি পায় গতিকে যিসকল ইচ্ছুক হয় হোৱাটছএপ নম্বৰটো এছএমএছ কৰিবা 9394628219 মান্থলি মাত্ৰ 99 টকা তোমালোকে এবাৰ ট্ৰাই কৰি চোৱা যদি তোমালোকৰ ভাল নালাগে লব নালাগে তোমালোকে এমাহ চেষ্টা কৰা যেটো বেছি পেমেন্ট নহয় মাত্ৰ 99 টকা গতিকে যিসকল ছাত্ৰতে ইচ্ছুক হয় তোমালোকে এবাৰ কৰি চোৱা য'ত তোমালোকে অফলাইন টিউচনৰ প্ৰয়োজন নাই দেখাক দেখি টিউচন তোমালোক যোৱাৰ প্ৰয়োজন নাই ইয়াত যদি ভাল পোৱা তেতিয়া হলে ক্লাছ বিলাক এমাহ কৰি চোৱা মাত্ৰ 99 যেটো গতিকে তোমালোকে ইয়াত কৰি চোৱা যদি ভাল লাগে কৰা যদি ভাল নালাগে কৰিব নালাগে কিন্তু যদি ভাল লাগে তেতিয়া তোমালোকে এক্সট্ৰা টিউচন লোৱাৰ কোনো প্ৰয়োজন নাই গতিকে যিসকল ছাত্ৰতে ইচ্ছুক হয় তোমালোকে হোৱাটছএপ নম্বৰ এছএমএছ কৰি জনাবা তোমাৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্টৰ নাম লগতে ক'বা মই ক্লাছ মই টিউচন কৰিম বুলি বা টিউচনৰ কাৰণে এছএমএছ কৰা বুলি এটা এছএমএছ দিবা তাৰ পিছত মই তোমালোকক আটাইখিনি ডিটেইলছ দিম আৰু কিউআৰ কোড এটা পঠিয়াই দিম তোমালোকে যে এমাহৰ কাৰণে ল'ব বিচাৰে মাত্ৰ 99 টকা আৰু যদি তোমালোকে এবছৰৰ কাৰণে ল'ব বিচাৰে তেতিয়া হলে এটা অফাৰ চলি আছে মাত্ৰ 699 পেমেন্ট কৰিলে হল কেইদিনমানৰ কাৰণে আমি বিহু অফাৰ লগাই থৈ দিছিলো গতিকে এতিয়াও আছে 699 এবছৰৰ কাৰণে গতিকে তোমালোকে এছএমএছ কৰিলে এতিয়া আমি প্ৰশ্নখিনি লৈছো ভাৰতলৈ কেবিনেট মিছনক কেতিয়া পঠিয়াইছিল সেইটো হৈছে 1946 চনৰ মাৰ্চ মাহত ভাৰতলৈ কেবিনেট মিছনক পঠিয়াইছিল 2 নম্বৰ কেবিনেট মিছন কি কেবিনেট মিছন হৈছে ইংলেণ্ডৰ 3জন মন্ত্ৰীয়ে গঠিত গোট সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া হৈছিল 1946 চনৰ ডিসেম্বৰৰ 9 তাৰিখে বা 9 ডিসেম্বৰত প্ৰথমখন সংবিধান সভাৰ বৈঠক বহিছিল সংবিধান সভাৰ প্ৰথমখন বৈঠকৰ সভাপতি কোন আছিল ডক্টৰ সচ্চিদানন্দ সিনহা সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান প্ৰস্তুত সন্দৰ্ভত মুঠ কেইখন সভা হৈছিল 11খন সভা হৈছিল সংবিধান প্ৰস্তুত কৰা সন্দৰ্ভত খচৰা কমিটি কেতিয়া গঠন হৈছিল 1947 চনৰ 29 আগষ্টত খচৰা কমিটি গঠন হৈছিল খচৰা কমিটিৰ মুঠ সদস্য কিমানজন আছিল 7 জন আছিল খচৰা কমিটিৰ মুঠ সদস্য ডক্টৰ বি আৰ আম্বেদকাৰ আছিল খচৰা কমিটিৰ অধ্যক্ষ লিখা আছে পিছত খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল ডক্টৰ বি আৰ আম্বেদকাৰ খচৰা কমিটিৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদৰ ওপৰত প্ৰসাদৰ ওচৰত সংবিধান কেতিয়া বলবৎ কৰিছিল 1949 চনৰ 26 নৱেম্বৰত সংবিধান কাৰ্যকাৰী তথা বলবৎ কেতিয়া কৰা হয় 1950 চনৰ 26 জানুৱাৰীত সংবিধান কাৰ্যকাৰী কৰা হয় 1947 চনৰ 15 আগষ্ট তাৰিখৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কেনেদৰে চলিছিল 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি প্ৰস্তাৱনাত থকা সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য শব্দ তিনিটা কিমান চনত প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল 1976 চনৰ 18 ডিসেম্বৰত প্ৰস্তাৱনাত থকা সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য তিনিটা কিমানতম সংবিধান সংশোধনৰ দ্বাৰা প্ৰস্তাৱনা সংযোজন কৰা হৈছিল 42তম সংবিধান সংশোধনৰ জৰিয়তে তলৰ কোনগৰাকী ব্যক্তি সংবিধান খচৰা কমিটিৰ সদস্য নহয় গতিকে ইয়াত তোমালোকে গম পাইছা সৈয়দ মোহাম্মদ ছাদুল্লাহ হয় এন মাধৱ ৰাও এটো হয় তোমালোক মই লাইভত বুজাই দিছো এন গোপালস্বামী আয়েঙ্গাৰ হয় গতিকে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নহয় আৰু তোমালোকে লাইভ ক্লাছটো নচোৱাকৈ এই ভিডিওটো চালে তোমালোকে একো বুজি নাপাবা সেইকাৰণে লাইভ ক্লাছটো চাই লবা ঠিক আছে যিসকল গ্ৰুপত আছে তোমালোক কৈছো কিমান চনত সংবিধান সভাৰ বৈঠকৰ নেহেৰু উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ আগবঢ়াইছিল সেইটো 1946 চনৰ 13 ডিসেম্বৰত
যুক্তৰাষ্ট্ৰীয় অৰ্থাৎ ফেডাৰেশ্যন শব্দটো কোনটো শব্দৰ পৰা লৈছে? লেটিন শব্দ ফেডাৰেছ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল চুক্তি বা সন্ধি। যুক্তৰাষ্ট্ৰীয় গৃহভূমি কাক কোৱা হয়? আমেৰিকা যুক্তৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰীয় গৃহভূমি বুলি কোৱা হয়। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধান অনুকৰণ কৰা হৈছে? সেইখন হৈছে কানাডাৰ সংবিধান। ভাৰতত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছেনে? ভাৰতত কোনো দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই। এখন দ্বৈত নাগৰিকত্ব থকা দেশৰ নাম লিখা, সেইখন হৈছে আমেৰিকা। চৰকাৰী আয়োগ কেতিয়া গঠন হৈছিল? সেইটো 1883 চনত। সংসদীয় গণতন্ত্ৰক আমেৰিকাত কি নামেৰে জনা যায়? কংগ্ৰেছ নামেৰে জনা যায়। ভাৰতবৰ্ষত সংসদ দেশ সদনেৰে গঠিত, দুই সদনেৰে গঠিত হৈছে। এখন লোকসভা, আনখন ৰাজ্য লিখা আছে। ভাৰতৰ সংসদত দুখনেৰে গঠিত, লোকসভা আৰু ৰাজ্যসভা। ছাত্ৰ-ছাত্ৰীসকল, মই যিখিনি MCQ দিছো এইখিনিয়ে যথেষ্ট, কাৰণ ইয়াৰ পৰা বেলেগ অহাৰ সম্ভাৱনা নাই। ইয়াৰ উপৰি তোমালোকে যদি লাইভ ক্লাছত আমি যিখিনি কনচেপ্ট দিছো তাৰ পৰা আহিলে দুই এটা আহিব পাৰে, গতিকে তোমালোকে এইখিনি চাবা আৰু লগতে লাইভ ক্লাছটো ভালদৰে চাবা আৰু আমাৰ ক্লাছ বিলাক সদায় জইন হৈ থাকিবা, কাৰণ ক্লাছ বিলাকত জইন হৈ থাকিলে তোমালোকে ভাল মাৰ্কছ পাব পাৰিবা। আমি কষ্ট কৰি আছো, তোমালোকৰ ক্লাছ বিলাকত কষ্ট কৰিবা আৰু এটা ভাল মাৰ্কছ আমি একেলগে পাবলৈ চেষ্টা কৰিম। ঠিক আছে, তোমালোকে পাব চেষ্টা কৰিবা, আমি যিমান পাৰো সহায় কৰিম। ঠিক আছে, বাই।